ভয়ঙ্কৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু মহিলাসহ 8জন লোক গুৰুতৰভাৱে আহত হৈছে 23 গৰাকীকৈ লোক পথত ৰখাই থোৱা বাহনত প্ৰচণ্ড খুন্দা যাত্ৰীবাহী বাহনৰ দেশত পুনৰ সংঘটিত হৈছে ভয়ঙ্কৰ পথ দুৰ্ঘটনা দুৰ্ঘটনাটোত থিতাতে মৃত্যু হৈছে 8জন লোকৰ দেওবাৰে নিশা সংঘটিত হয় এই ভয়ঙ্কৰ দুৰ্ঘটনাটো জানিব পৰা অনুসৰি দেওবাৰে নিশা এটা পৰিয়ালে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বাহনখনৰে উভতি আহি থকা অৱস্থাত পথৰ কাষত ৰখাই থোৱা এখন মিনি ট্ৰাকৰ সৈতে বাহনখনৰ প্ৰচণ্ড সংঘৰ্ষ হয় এই ভয়ঙ্কৰ দুৰ্ঘটনাটোত থিতাতে নিহত হয় 5 গৰাকী মহিলা আৰু 3 শিশুসহ 8জনকৈ লোক আনহাতে আহত হয় 23 গৰাকীকৈ লোক নিহত লোককেইজন ভুৰি নিষাদ নীৰা সাহু গীতা সাহু আগ্নিয়া সাহু মধু সাহু ৰিকেশ নিষাদ আৰু টুইংকল নিষাদ বুলি জানিব পৰা গৈছে ইফালে আহত লোকসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহত লোকসকলৰ 4জনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে ৰায়পুৰৰ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্সলৈ স্থানান্তৰ কৰা হয় ছত্তীশগড়ৰ বেমেতাৰাত সংঘটিত হৈছে এই ভয়ঙ্কৰ পথ দুৰ্ঘটনাটো বেমেতাৰা থানা এলেকাৰ কাঠিয়া পেট্ৰল পাম্পৰ সমীপত সংঘটিত হয় এই ভয়ঙ্কৰ দুৰ্ঘটনাটো নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 13